ভিডিঅ'টো প্ৰথমতে চাই লওক। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। শুনক শুনক মূলতে কওঁ, কাশ্যপ মুনিৰ ঘৰত যেনেকৈ হিৰণ্যকশিপুৰ জন্ম হৈছিল, তেনেদৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰতে কেনেকৈ দেশত তুহি জাতিত তুহি মিয়া প্ৰেমী বদলৰ জন্ম হল, এই এটা স্তুতি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মিয়া উচ্ছেদ অভিযানৰ পদক্ষেপ লৈছে, তাৰ কাৰণে কাজিৰঙাত এটা গড় মৃত্যু হোৱা নাই। নৱ প্ৰজন্মই সপোন দেখিবলৈ আৰম্ভ কৰিছে। জয় আই অসম, জয় মা ভাৰতী। কথাখিনি শুনিলে বুজি কেনে কমেণ্ট কৰি দিব।